হ্যালো গাইজ, এই মুহূর্তে একটা বিগ ব্রেকিং নিউজ লিখিছোঁ। তো আপোনালোকে ভিডিঅ'টো পোনপ্ৰথমৰ পৰা লাষ্ট অবধি চাওক। ক্লাৰিফিকেশ্যন অন দ্য ৰি ৰেজিষ্ট্ৰেশ্যন ইন এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব কি না নকৰিব লাগিব, ডেটটো কি পাৰ হৈ গৈছে, তাৰ অফিচিয়েলি এটা ক্লাৰিফিকেশ্যন দিছে। দ্য ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিং আছাম হেজ ৰিডিজাইনড দ্য অনলাইন ৰেজিষ্ট্ৰেশ্যন এণ্ড ৰি ৰেজিষ্ট্ৰেশ্যন ফৰ্ম হুইচ ইজ এভেইলেবল ইন সেৱা সেতু পৰ্টেল। যে ৰেজিষ্ট্ৰেশ্যন আৰু ৰি ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো মানে সেৱা সেতু পৰ্টেলত আছে। টু চেনচিটাইজ এবাউট দ্য নিউলি ৰিডিজাইন ফৰ্মছ দিছ ডাইৰেক্টৰেট ষ্টাৰ্টেড এ স্পেচিয়েল ড্ৰাইভ অফ ৰি ৰেজিষ্ট্ৰেশ্যন so that the candidates who are already registered in employment exchange can update their profiles through the re-registration process. The main purpose of the special drive of the re-registration is that registered candidates can update their profile with the detailed information such as educational qualifications, current employment status, work experience etc. through the re-registration service. আপোনালোকৰ প্ৰফাইলটো আপডেট কৰিব লাগিব, আপোনালোকৰ পেছা, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকৰ কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ সকলোবিলাক দি। আৰু এইটো ৰি ৰেজিষ্ট্ৰেশ্যনৰ এটা স্পেচিয়েল ড্ৰাইভ প্ৰচেছ আছিলে অসম চৰকাৰৰ। কিন্তু in this regard, this is to inform that the piece of inappropriate news has been telecasted by some electronic media on special drive of re-registration by a special news telecast to apply for any grade 3 and grade 4 vacancies. Assam government candidates must register in employment exchange of Assam. আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অল ৰেজিষ্টাৰ্ড কেণ্ডিডেটছ কেন এভেইল দ্য ৰি ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভিচ। আপোনালোকে এভেইল কৰিব ছাৰ্ভিচ উইদিন 3 years of their date of registration in employment exchange। আপোনালোকে 3 বছৰৰ ভিতৰত এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যনৰ যে ডেটটো সমাপ্ত হৈছে এনেকুৱা বহু লোকে কৈছিল, কিন্তু এইটো নহয়। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব 3 বছৰৰ ভিতৰত, অৰ্থাৎ আপোনালোকে যেতিয়া এমপ্লয়মেণ্ট এক্সচেঞ্জ কৰিব ৰেজিষ্ট্ৰেশ্যন তাৰ 3 বছৰৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কৰিব। তো সকলোবিলাক এডুকেশ্যনেল নিউজ, জব ইনফৰমেশ্যন ভিডিঅ' পোৱাৰ কাৰণে আপোনালোকে মোৰ ইউটিউব চেনেল এডুকেশ্যন নিউজ 11 ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল অপশ্যনত থাকিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ অল অফ ইউ।